সুতা বিষ্ণু সংক্রান্ত খব কৌতিজিত জগত পরকুদেবা সাধু বান্ধব সাধু বান্ধব সাধু বান্ধব প্রবেশৰ গীত ৰাগ সিন্ধুৰা তালেক্তা পদ পুৰুষ প্ৰভু দিৰা দৰিখন হৰি সঙ্গে সবে লক্ষ্মী দেবী দেখি রাম হরি রাম হরি পুরা এদিন তর হরিও আরে রাম রাম হরি পুরা বীরন তরা কমল নয়ন প্রিয়ে কিবাহিত মুখে তোমাৰ মৃদু হাঁহিৰ মাজে দেখো মই প্ৰভু ৰহস্যৰ বিৰাজমান নোৱাৰো বুজিব প্ৰভু নাপাওঁ সম্ভেদ কৰোণা কৰা তোমাৰ এই দাসীক প্ৰভু গুচোৱা প্ৰভু ৰহস্যৰ আৱৰণ প্রিয়ে প্ৰভু নহয় দাসী তুমি যে মোৰ অৰ্ধাংগিনী ৰহস্য একো নাই দেৱী মৰ্ত্যলোকত মানৱে ব্যথা অহংকাৰত উন্মত্ত হৈ পাপ পুণ্য নকৰি বিচাৰ নিজৰেই মৃত্যু পথে
নিজেই রচনা করা দেখি মন মোর হইছে চঞ্চল। কিয় কিয় দেৱী এই মানৱে কৰে এনেকুৱা অপকৰ্ম? দুদিনীয়া জীৱনত নবুজি জীৱনৰ আচল ৰহস্য, নকৰি পাপ পুণ্যৰ বিচাৰ, জীৱ শ্ৰেষ্ঠ মানুহে ক্ষুদ্ৰ পতংগৰ দৰেই নিজৰেই মৃত্যুপথ নিজেই কৰিছে ৰচনা। কিয় কিয় দেৱী মানৱৰ এনেকুৱা বিচাৰ? কমল নয়ন, প্ৰিয়ে, আপোনাৰ এইটো সৃষ্টি সমগ্ৰ ব্ৰহ্মাণ্ড, দানৱ মানৱ, যক্ষ ৰক্ষ, অসুৰ কিম্বা দেৱতাসকল সকলো জানো নহয় তোমাৰ সন্তান? সকলো ভূততে তুমি ব্যাপ্ত। তেনেস্থলত মানৱে কৰা অপকৰ্ম জানো তোমাৰ দ্বাৰাই সম্পন্ন নহয়? দেৱী প্ৰভু, মিছাতেই দোষাৰোপ নকৰিবা মোক। এয়া এয়া সত্য দেৱী, মই সমগ্ৰ ভূততেই ব্যাপ্ত। কিন্তু কিন্তু দেৱী কিন্তু মই পাপ কাৰ্যৰ বাবে জগৰীয়া নহয়। কাৰণ এই মানৱকটো প্ৰদান কৰিছোঁ মই জ্ঞান আৰু বিবেক। জ্ঞান আৰু বিবেক থাকিও যদি মানুহে পাপ কাৰ্যত লিপ্ত হয়, তেওঁতো নিজৰ দুখ নিজেই চিন্তিছে। সঁচা সঁচা প্ৰভু, তোমাৰ প্ৰতিটো শব্দত প্ৰকাশিত হয় বাস্তৱ সত্যৰ উজ্জ্বল জ্যোতি। আৰু সেই জ্যোতিৰেই জ্যোতিষ্মান তোমাৰেই দাসী প্ৰভু। আয়ুষ্মান, তোমাৰ মুখামৃতৰ পৰা ওলোৱা অমৃত ধাৰাই প্ৰবাহিত হৈ মোৰ দেহৰ শিৰাই উপশিৰাই শীতল কৰে মোৰ দেহ মন প্ৰাণ। প্ৰিয়ে, প্ৰভু, প্ৰশংসাৰ মায়াজালেৰে তোমাৰ প্ৰেমৰ জৰিৰে আতি আতি বান্ধিছা তুমি মোক তোমাৰ হৃদয়ৰ মাজত। পিছে দেৱী, এয়া মোৰ কৰ্তব্যত অগ্ৰসৰ হোৱাৰ সময়। সৌ মত্যত ঘটিছে কিবা অথন্তৰ। অথন্তৰ? হয়, নুবুজিলো নাথ মই তোমাৰ সাৰ্ম কথা। প্ৰিয়ে, কিবা অথন্তৰ ঘটিছে মত্যত, কিন্তু কোনে ঘটাইছে অথন্তৰ প্ৰভু? প্ৰিয়ে, প্ৰত্যক্ষ কৰা হৌ মহেশ্বতী ৰাজ্য। য'ত অত্যাচাৰ অনাচাৰ মন্দ বলে, শোষণ উৎপীড়নে ৰজা হৈ মূৰ্খ সহস্ৰাজনে নিজ কৰ্তব্য পাহৰি সাধু সন্তসকলক অত্যাচাৰ কৰি অশান্তিৰ বীজ সিঁচিছে চতুৰ্দিশে। সঁচা প্ৰভু, ৰজা হৈ দুষ্টই কৰে কিয় এনে অত্যাচাৰ? সন্তসকলৰ দুৰ্গতি মোৰ নহকে পৰাণে। সেই চক্ৰপাণি প্ৰিয়ে, কি হ'ব ইয়াৰ উপায়? তোমাৰ ভক্ত হ'বক জানো তুমি নকৰা উদ্ধাৰ? প্ৰিয়ে, দুষ্টক দমন আৰু সাধু সন্তসকলকে পালনৰ বাবে যুগে যুগে মই লওঁ অৱতাৰ। মঙ্গলম ভগবান বিষ্ণু, মঙ্গলম গরুড়ধ্বজ, মঙ্গলম পুণ্ডরীকাক্ষায়, মঙ্গলায় তনুহরি।
मंगलम पुंडरी अक्षाय मंगलाय तरुहरी হে বিশ্বপতি, প্রিয়ে হে পরমেশ্বর, তোমাক প্রভু কোটি কোটি প্ৰণাম। প্রিয়ে প্ৰণাম প্ৰভু। প্ৰিয়ে দুষ্টক দমন আৰু সাধু সন্তসকলকে পালনেইতো মোৰ প্ৰধান কৰ্তব্য। এই সংসাৰতে পাপীয়ে যেতিয়া দুষ্কাৰ্যত লিপ্ত হয়, মই তেওঁক উপযুক্ত শাস্তিৰে কৰিম পুৰস্কৃত। আৰু দেৱী, ভক্তসকলৰ আকুল আহ্বানটো মই উপেক্ষা কৰিব নোৱাৰোঁ, কাৰণ সদা সৰ্বদা মই ভক্তৰ ধূ। সঁচা সঁচা প্ৰভু, তোমাৰ অবিহনে তোমাৰ ভক্ত হবৰ তাৎপৰ্যা কোনোৱেই নাই। মোৰো প্ৰভু কাতৰ অনুৰোধ, কোৱা প্ৰিয়ে। কৰা দয়া সন্ত হবক, দিয়া দণ্ড দুষ্ট সহস্ৰাৰ্জুন। নিশ্চয় নিশ্চয় দেৱী, সেয়া মই নিশ্চয় কৰিম। এবে ব'লা যাওঁ, নিজ কৰ্তব্যতে হওঁ অগ্ৰসৰ। ব'লা প্ৰভু।